মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বিএ বিএসসি বিকম এডমিশন লোৱাৰ আগত কেইটামান বহুত বেছি গুৰুত্বপূৰ্ণ কথা জনা উচিত আৰু এই কথাখিনি যদি নজনাকৈ তোমালোকে এটা ডিসিশন লোৱা তোমালোকৰ ভৱিষ্যতে হি কেৰিয়াৰত ইফেক্ট কৰিব পাৰে গতিকে একচুৱেল কথাখিনি তোমালোকক মই বহুত বেছি গুৰুত্বপূৰ্ণ কথা একেবাৰে সহজভাৱে কৈ দিব বিচাৰিছো যাতে তোমালোকে এটা সঠিক ডিসিশন ল'ব পাৰা বহুতৰে মনত এটা ভুল কনসেপ্ট আছে মেজৰ নলোৱাকৈ পঢ়িলে মাস্টাৰ ডিগ্ৰী কৰিব নোৱাৰে সুবিধা নাপায় মই তোমালোকক কওঁ মেজৰ নলোৱাকৈ পঢ়িলে এনেকুৱা কিছুমান সুবিধা আছে যিবিলাক হয়তো তোমালোকে কল্পনাও কৰা নাই মই এটো কোৱা নাই তোমালোকে মেজৰ নলবা বহুতে মেজৰ ল'ব নখোজে কিন্তু বেলেগৰ কথা শুনি সুবিধা নাপাব বুলি মেজৰ লৈ লয় লোৱাৰ পাছত কিন্তু প্ৰবলেম আহি যায় গতিকে সেই প্ৰবলেমটো তোমালোকৰ লগত যাতে নাহে মেজৰ লোৱা নলোৱা সুবিধা অসুবিধা গোটেইবিলাক কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম লগতে বেংক এপিএসসি ইত্যাদি ক্ষেত্ৰত মেজৰ ল'ব লাগিব না নালাগে নে সিম্পল গ্ৰেজুৱেচন কৰিলেও পাৰি গোটেইবিলাক কথাই আলোচনা কৰিম মূল কথা হৈছে তোমালোকে এডমিশন লোৱাৰ আগতে এটা কথা তোমালোকে প্ৰত্যেককে জানা যে মেজৰ লৈ পঢ়িলেও 3 বছৰ মেজৰ নলোৱাকৈ পঢ়িলেও 3 বছৰ কিন্তু সুবিধা অসুবিধাৰ কথা যদি আমি ক'বলৈ যাওঁ প্ৰথমে এটা কথা জানিব লাগিব মেজৰ লৈ পঢ়িলে তুলনামূলকভাৱে মেজৰ নলোৱাকৈ পঢ়াতকৈ অলপ বেছিকৈ পঢ়িব লাগিব কিন্তু এইটো নহয় তাৰ বাবে বহুত কিবা বেলেগ তোমাক প্ৰিফাৰেন্স দিব কিছুমান ক্ষেত্ৰত মেজৰ নলোৱাকৈ পাস কৰা জনেহে সুবিধা পায় মই এতিয়া এটা উদাহৰণ দিও টেট পৰীক্ষাৰ কথাই কওঁ শিক্ষক হম বুলি যদি ভাবিছা তুমি এলপি স্কুলৰ ক্ষেত্ৰত নালাগে কিন্তু এলপিৰ পৰা হায়াৰ লেভেলৰ ক্ষেত্ৰত গ্ৰেজুৱেচনৰ মাৰ্কখিনি কাউন্ট কৰা হ'ব এতিয়া ধৰা হল তুমি গ্ৰেজুৱেচন কৰিলা বহুত টান সাবজেক্ট এটাত মেজৰ লৈ পাস কৰিছা মই কি কৰিলো মই সিম্পল গ্ৰেজুৱেচন কৰিছো মেজৰ লোৱা নাই তেতিয়া হলে যেতিয়া চাকৰিৰ ক্ষেত্ৰত মাৰ্কখিনি কাউন্ট কৰা হ'ব তেতিয়া কিন্তু তোমাৰকৈ মোৰ যদি পাৰ্সেন্টেজ বেছি কাৰণ মই যেহেতু মেজৰ লোৱা নাই মই অবিয়াসলি মোৰ সাবজেক্টখিনি যদি ভালদৰে পঢ়ো জেনাৰেল কোৰ্সখিনি মোৰ পাৰ্সেন্টেজ তোমাতকৈ বেছি হ'ব এতিয়া তোমাৰ জনিবা 70% মোৰ জনিবা 71% হল তুমি বহুত টান সাবজেক্টত মাস্টাৰ ডিগ্ৰী কৰিলা মই একেবাৰে সহজ কেইটামান সাবজেক্টত কি কৰিলো জেনাৰেল ডিগ্ৰী কৰিলো এতিয়া এই টেটৰ ক্ষেত্ৰত শিক্ষকৰ ক্ষেত্ৰত যেতিয়া মাৰ্ক যোগ কৰা হ'ব তুমি টান সাবজেক্টত যেহেতু মাস্টাৰ ডিগ্ৰী গ্ৰেজুৱেচন কৰিলা তোমাক কিন্তু তাতে 1 নম্বৰো বেছি কৰি নিদিয়ে প্ৰিফাৰেন্স হিচাপে তোমাতকৈ প্ৰিফাৰেন্স মই পাম কাৰণ মোৰ মাৰ্ক বেছি কম্পিটিশনৰ যুগ গতিকে মই মাৰ্ক বেছি পালো 1% বেছি হল চাকৰিটো মই পাম তুমি নাপাবা কিন্তু তুমি বহুত হাৰ্ড সাবজেক্ট এটাত মুটকৈ বহুত বেছি কষ্ট কৰিলা কিন্তু লাভটো কাৰ হল গৈ মোৰ কিয় হল কাৰণ মোৰ মাৰ্ক বেছি গতিকে বৰ্তমান সময়ত আমি বহুত ক'ব পাৰো নলেজটো ডাঙৰ কথা মাৰ্ক ডাঙৰ কথা নহয় যেদিনাই চাকৰি বিচাৰি যাবা হেদিনা কিন্তু তোমাৰ নলেজৰ লগতে মাৰ্কও লাগিব গতিকে মাৰ্কখিনিও যেহেতু গুৰুত্বপূৰ্ণ এতিয়া তুমি কি কৰা উচিত মেজৰ লোৱা উচিত নে নলবা তোমাৰ এটি এইম কি বাৰু যে তুমি আজি ভাবিছা মই এই সাবজেক্টটো মেজৰ লৈ গ্ৰেজুৱেচন কৰিম তাৰ পাছত মই মাস্টাৰ ডিগ্ৰী কৰিম পিএইচডি কৰিম বিভিন্ন ভাবি থৈ দিছা তেন্তে তুমি অবিয়াসলি মেজৰ ল'বই লাগিব কিন্তু তুমি তোমাৰ যদি ইচ্ছা এটা ডিগ্ৰী লাগে তোমাক গ্ৰেজুৱেচন কৰিবা ডিগ্ৰীটো লাগে তোমাৰ ভৱিষ্যতে ইমান পৰিকল্পনা নাই তেন্তে তুমি মেজৰ নলোৱাকৈ সিম্পল ডিগ্ৰীটো কৰিলেও ইমানখিনি সুবিধা পাবা কিন্তু মই যেটো এক্সাম্পল দিলো জাস্ট এটা এক্সাম্পল এটো বাকি বহুত ক্ষেত্ৰত আহিব কিন্তু এতিয়া এটা কথা তোমাক মই এটো নকওঁ যে তুমি মেজৰ নলবা কাৰণ আজি ভাবি থৈ দিছা মোৰ ভৱিষ্যত পৰিকল্পনা ইমান নাই কিন্তু যেতিয়া ডিগ্ৰী পাস কৰিবা গৈ তোমাৰ মনত এনেকুৱা কথা আহি যাব যে নাই মোৰ মেজৰটো ল'ব লাগিছিল মোৰটো এতিয়া মাস্টাৰ ডিগ্ৰী কৰা মন আছে তেতিয়া আকৌ তোমাৰ চান্সটো এতিয়া কথা হল মাস্টাৰ ডিগ্ৰী কৰিব পাৰিবা না নাই মাস্টাৰ ডিগ্ৰীও কৰিব পাৰিবা কিন্তু ডিসটেন্স মুডত কৰিব লাগিব জেনাৰেল মুডত তোমাক চান্স নিদিব যেহেতু তুমি জেনাৰেল ডিগ্ৰী কৰিছা গতিকে কিন্তু তোমাৰ যদি ইউনিভাৰ্সিটিত গৈ ৰেগুলাৰ কোৰ্স কৰি তুমি যদি মাস্টাৰ ডিগ্ৰী কৰিব বিচাৰা তুমি অবিয়াসলি ডিগ্ৰী পঢ়া সময়ত কি লাগিব তোমাক মেজৰ ল'বই লাগিব এটা কথা ক্লিয়াৰ এতিয়া বেংক এপিএসসি ইত্যাদি ক্ষেত্ৰত মেজৰ লাগে না নাই এতিয়া এটা কথা এপিএসসি বুলি কওঁতে এপিএসসিৰ আন্ডাৰত বিভিন্ন নিযুক্তি হয় আমি কেৱল কম্বাইন যেটো কম্পিটিটিভ এক্সামৰ হেতুৰ কথা কোৱা নাই এপিএসসিৰ আন্ডাৰত বহু ধৰণৰ নিযুক্তি হয় বিভিন্ন ডিপাৰ্টমেন্টৰ নিযুক্তি হয় সেই ডিপাৰ্টমেন্ট বিলাকক বিভাগ অনুসৰি বিভিন্ন ধৰণৰ সাবজেক্ট বিচাৰে কেতিয়াবা তেতিয়া তোমাক মেজৰ লাগিব কিন্তু তুমি যদি সিম্পল আমাৰ যেটো এপিএসসি বা ইউপিএসসি ক্ষেত্ৰত বা বেংকৰ ক্ষেত্ৰত বেংকৰ চাকৰি কেনেকৈ হয় এতিয়া চৰকাৰী বেংকত চাকৰি কৰিব হলে তোমালোকে আইবিপিএস এক্সাম দিব লাগিব সেইবিলাক সম্পৰ্কে মই সেপাৰেটলি ডিসকাস কৰিম কিন্তু তাৰ বাবে সিম্পল গ্ৰেজুৱেচন লাগে তুমি এপিএসসি কম্বাইন সিভিল সাৰ্ভিস এক্সাম দিবৰ বাবেও তোমাক সিম্পল গ্ৰেজুৱেচন লাগিব আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হ'ব পৰা তাত
মেজৰ নিৰ্দিষ্ট ছাবজেক্টত লাগিব বুলি কথা নাই কিন্তু এপিএছচি দিব যোৱাৰ লগে লগে তুমি কিছুমান অপচনেল ছাবজেক্ট থাকিব তুমি বাছি ল'ব লাগিব সেইবিলাক একদম বেসিক লেভেলৰ পৰা তুমি ভালদৰে পঢ়িব লাগিব গতিকে মেজৰৰ কথাটো আৰু মেজৰ নলোৱাকৈ নিশ্চয় তোমালোকৰ এটা ক্লিয়াৰ আইডিয়া হৈছে কেতিয়া তুমি মেজৰ লোৱা উচিত কেনেকুৱা ক্ষেত্ৰত ল'ব বা লোৱা অনুচিত বুলি নকৰ ল'লে তোমাৰ নলেজ বাঢ়িব কিন্তু কিছুমান ক্ষেত্ৰত নললে সুবিধা আছে মেজৰ ল'লে লৈ তুমি যিমান কষ্ট কৰিবা নলোৱাকৈ সিমান কষ্ট কৰিলে তোমাৰ বহুত বেছি পাৰ্চেন্টেজ আহিব কিন্তু সেইমতে কিন্তু সুবিধা পাবা কলো নহয় মই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অন্যান্য নিযুক্তিত য'ত গ্ৰেজুৱেশ্যনৰ মাৰ্কহে লয় কিন্তু এনেকুৱা কিছুমান ভেকেন্সি আহিব য'ত গ্ৰেজুৱেশ্যনত এই ছাবজেক্টটো তুমি পঢ়িছা নে নাই সেইটো সুধিব তেতিয়া কিন্তু তোমাক লাগিব গ্ৰেজুৱেশ্যনত ইকনমিক্স বা ষ্টেটিষ্টিক্স লাগে এতিয়া যদি তুমি ইকনমিক্স ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টৰ কেইদিনমান আগত ভেকেন্সি আহিছিল তাতেতো তোমাক ইকনমিক্স বা ষ্টেটিষ্টিক্স এটা ছাবজেক্ট হিচাপে লৈহে তুমি গ্ৰেজুৱেশ্যন কৰা বিচাৰিব তেতিয়াতো তোমাক লাগিব গতিকে এতিয়া কথা হ'ল তোমাৰ উদ্দেশ্য কি ভৱিষ্যতে মই ক'লোৱে ভৱিষ্যতে তোমাৰ ইচ্ছা সালসলনি হ'ব পাৰে গতিকে মই তোমালোকক ছাজেশ্যন এতিয়া এটাই দিব বিচাৰিছোঁ যে গ্ৰেজুৱেশ্যন তুমি মেজৰ লৈ পঢ়িলেও তোমাক 3 বছৰ লাগিব নলোৱাকৈ পঢ়িলেও 3 বছৰ লাগিব নলোৱাকৈ পঢ়িলেও পঢ়িবই লাগিব মেজৰ লৈ পঢ়িলেও পঢ়িব লাগিব অলপ বেছিকৈ পঢ়িব লাগিব গতিকে সুবিধাটো তোমাৰ কিন্তু কেউপিনে সুবিধা হ'ব মেজৰ ল'লে কিন্তু মাৰ্কৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত মেজৰ নললে এতিয়া সম্পূৰ্ণ তোমাৰ ওপৰত ডিসিজন তোমাৰ যদি একেবাৰে ইচ্ছা তুমি ফাইনাল ডিসিজন লৈছা মই কেনেবাকৈ গ্ৰেজুৱেশ্যনটো কৰিম আৰু মই নপঢ়ুৱে মই বিজনেছ কৰিম বা এনেকুৱা সেই গ্ৰেজুৱেশ্যন ডিগ্ৰীটোৰে কিবা চাকৰি পালে কৰিম তেতিয়া তুমি মেজৰ নললেও তোমাৰ লছ নাই কিন্তু তুমি যদি ভৱিষ্যতে ভাল পৰিকল্পনা আৰু আছে বা এডুকেশ্যন লাইনতে হোক বা অন্য লাইনত তোমাৰ যোৱা ইচ্ছা আছে তেন্তে তুমি মেজৰ লোৱাটো জৰুৰী এতিয়া কোনটো সাবজেক্টত মেজৰ ল'লে তোমাৰ কামত আহিব সেইটো মই তোমালোকক কেতিয়াও ক'ব নিবিচাৰো কাৰণ প্ৰত্যেকটো সাবজেক্টৰে সমান ভ্যালু আছে যতেই তোমাৰ পাৰফৰম্যান্স ভাল ততেই তুমি সুবিধা পাবা